নেকিপুৰত প্ৰথম ঝুমৰ সন্মিলন হয় আৰু তাতে নেকিপুৰত আন্নাৰ ঝুমৰ মঞ্চত উঠে আৰু সেই নেকিপুৰ ঝুমৰৰ অনুভৱটো আমি কৰিছোঁ কাৰণে এইখিনি ব্যৱস্থা আমি সকলোৱে খাট্টা বাগানে মিলি পেলাই আমি অনুভৱ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেকে বছৰে এই খাট্টা বাগানে ৰটেশ্যন হোৱাই যে আমি কৰম পূজা পাতি যাম আৰু আমাৰ যিটো প্ৰকৃতি আসল যিটো আমাৰ কৰম পূজাৰ ঐতিহ্যটো সেই সকলোৱে উপভোগ কৰক বা জানক বহুতে নাজানে এই কথাটো কি এই কৰম পূজা পাতিলে কি হয় কি ইতিহাস কি উপকাৰ হয় কি ধৰ্ম হয় সেই কথাটো এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে চল মিনি আসাম যাব দেশে বৰ দুখৰে আসাম যায় সুখে খাব সোণাৰ আসাম দেশৰে মাজতো ঐক্যৰ সৃষ্টি কৰা হৈছে এখন দুখনকৈ নহয় 7খন চাহ বাগিচা একেলগ হৈ পেলাই যে এটা সন্মিলন পাতিছে ঝুমৰ সন্মিলন পাতিছে এইবোৰ কাৰণে ডাঙৰ কথা কিন্তু আজিলৈকে কিন্তু মই দেখা নাই প্ৰত্যেকখন বাগে মই বহুত ঝুমৰ গৈছোঁ হয় কোনোবাখন গাঁৱত পাতিছে হয় কোনোবাখন বাগানত পাতিছে কিন্তু এখনকৈ পাতিছে কিন্তু সামূহিকভাৱে পতা কিন্তু ইয়াতে মই দেখিছোঁ খুব আনন্দিত এনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব লাগে আৰু যিখন এইটো পদক্ষেপ লৈছে এইবাৰ দ্বিতীয় বাৰ্ষিক কৰম উদযাপন আমাৰ লামাবাৰী বাগিচাত হৈছে আৰু মই শলাগ ল'ব লাগিব আমাৰ বৰচৰা চাৰ্কেলৰ যি ACMSৰ আমাৰ চেণ্ট্ৰেল কমিটিয়ে এই অনুষ্ঠান পাতিবলৈ সকলো 7খন বাগিচালৈ যি আগবাঢ়িছে আজি তাৰে আমাৰ উদাহৰণ এখন অনুষ্ঠান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ